আপোনালোকে এবাৰ দিনটোৰ যিকোনো সময়ত আমাৰ ভাষাটোৰ এই অসাধাৰণ সাফল্যক লৈ এটা যেন ফেচবুকত একলম লিখে, টুইটাৰত অকণমান সৰুকৈ হ'লেও এটা পোষ্ট কৰে, ইনষ্টাগ্ৰামত লিখে আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক যাতে ধন্যবাদ জনাবলৈ নাপাহৰে। কাৰণ আন্দোলন নোহোৱাকৈ অসমে একোৱেই নাপায় বুলি আমাৰ ৰাজ্যখনত এটা মতবাদ আছিল। আজি আমি তাক সলনি কৰিছোঁ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি অসমীয়াই আন্দোলন নকৰাকৈ এটাৰ পিছত এটা সাফল্যৰ মুকুট শিৰত পিন্ধিবলৈ সক্ষম হৈছে। পুনৰ এবাৰ অসমীয়া ভাষাক এই পৰ্যায়লৈ লৈ অহাৰ বাবে অসম সাহিত্য সভাকে ধৰি ভাষা জননীৰ সেৱক প্ৰতিটো সংগঠন, প্ৰতিগৰাকী লেখক, প্ৰতিগৰাকী গৱেষকক মই অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বৰাক উপত্যকাৰ ৰাইজে বঙালী ভাষা ব্যৱহাৰ কৰে। আজিৰ এই দিনটোত বঙলা ভাষায়ো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা পোৱাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। কিন্তু এজন গৌৰৱী অসমীয়া হিচাপে আজিৰ এই মুহূৰ্তত মই এজন অসমীয়া হিচাপে আপোনালোকৰ দৰে মই আৰু মোৰ লগত সকলো অসমীয়াই আজি নিশ্চয় গৌৰৱৰ এক বিৰল আনন্দ লাভ কৰিছে। পুনৰ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।